নন্দিনী কাশ্যপৰ বাহনৰ যি দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ নলবাৰী জিলাৰ মুকালমা থানাৰ অন্তৰ্গত মুগদি গাঁৱৰ স্বামীৰ হক নামৰ যুৱকজনৰ মৃত্যু হ'ল। ইয়াৰ পিছত তেখেতৰ মৃতদেহ ঘৰ আহি পোৱাৰ পিছত ইয়াত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মই সতীৰ্থ ইয়াৰ পৰিৱেশটো দেখুৱাই আছে মোৰ সতীৰ্থ ইয়াৰে লোকাৰণ্য পৰিৱেশৰ কি হৈছে যেন সকলো আত্মীয় লাগি তেওঁৰ শকত নিৰ্মাণ হৈ পৰিছিল। সকলো ইয়াৰ কেৱল তেওঁৰ আত্মীয়সকলে আহি এতিয়া ইয়াতে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু কিছু সময় পিছত তেওঁৰ জানাজা সম্পন্ন কৰা হ'ব আৰু তেওঁৰ ধৰ্মীয় ৰীতি নীতিৰে এই জানাজা সম্পন্ন কৰিব বুলি আমাক জানিবলৈ দিছে। এতিয়া মই সতীৰ্থই দেখুৱাই আছে পৰিৱেশটো। ইয়াতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। প্ৰায় সমগ্ৰ অঞ্চলৰ লোক আহি ইয়াত উপস্থিত হৈছে। লোকে লোকাৰণ্য হৈ পৰিছে কিয়নো স্বামীৰ এজন সৎ আৰু এজন মৃদুভাষী যুৱক আছিলে। ইয়াৰে স্থানীয় ৰাইজে জনোৱা মতে তেওঁ সকলোৰে লগত ভাল ব্যৱহাৰ বা পৰিস্থিতি মিলা প্ৰীতি ক'বলৈ মানে মোৰ ভাষা নাই। মইতো ল'ৰাই অলৰেডি মই হৰাইছোৱে। তেওঁৰ যিটো উদণ্ডৰ মানে মনোভাৱৰ লেডি, তেওঁ যি কৰিছে তেওঁ শান্তিৰ কাৰণে কৰিছে। পাব্লিকতো শান্তিটো নিবিচাৰে, জনসাধাৰণ শান্তি নিবিচাৰে, সেই প্ৰকৃতিৰ লেডি। আৰু 3টা বজাত যদি ইমান স্পীডত গাড়ী এখন চলাই নেকি, এইবিলাক কথা আপোনালোকে মানে ধৰক জানে। আমি আৰু কি ক'ম, আমি গাঁৱত থকা মানে গাঁৱত আছোঁ। ল'ৰাই পঢ়ি আছে, এটা মৰ্যাদা পাইছে, পোৱাৰ পিছত হয়তো তাৰমানে বা কামটো জানে কাৰণে তেওঁ কাম কৰিব গৈছে। ল'ৰা যি দুৰ্ঘটনা কৰি তেওঁ মানে জীৱনটো আপোনালোকে পাইছে গোটেইবিলাক। তেওঁ যেনেধৰণৰ আচৰণ এইবিলাকতো আৰু মই ক'ব লগা একো নাই। এতিয়া আচলতে ক'ব লগা একোৱে নাই, কাৰণ মোৰ যিহেতু মোৰ এতিয়া জাগা নাই। মোৰ কাৰণ মোৰ ল'ৰা মোৰ মাজৰ পৰা মোৰ পৰা গুচি গ'ল, মোৰ পৰিয়ালৰ পৰা গুচি গ'ল। কিমান দুখিত হৈ আছোঁ আমি জানো আমাক। গতিকে আমি আৰু মানে ন্যায়টো বিচাৰিছোঁ, ন্যায় লাগে। গতিকে অকণমান দুখ পালে যে মানুহ মৃত্যু হয় নেকি? চেলেঞ্জ কৰিছে জি এম চি এইচতো তেওঁ সোধক, জি এম চি এইচতো মানে কিমানখন ঠেং ভাঙিছে, ক'ত খুন্দা খাইছে, এইটোতো জি এম চিতো ৰিপৰ্ট আছে, মানে এপলতো ৰিপৰ্ট আছে। এইবিলাক কি মানে মানুহজন মৰিব ইচ্ছা কৰিছে নেকি ক'ৰবাত, মানে তেনেকুৱা কথা নেকি? গতিকে এইটো ৰাইজে জানে। আৰু মই এটা ভাল পাইছোঁ, সংবাদ মাধ্যম আৰু জাতীয় অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে তাৰমানে কালি এপলত আহি মানে মোৰ বাবাৰ খবৰ দিছে। মইতো ইমান বুলি নাজানোৱে। মই ভাবি আছোঁ মোৰ দেউতাই ৰেষ্টত থাকিলে ভাল হৈ যাব। মোক কৈছে যে তোমাৰ হাত দুখন ঠেং দুখন যদিও ভাঙিছে, এখন ঠেং 2 ঠাইত ভাঙিছে, এখন ঠেং 1 ঠাইত ভাঙিছে আৰু হাতখন ভাঙিছে, ইয়াৰ পৰা ওলাই গৈছে। কিছুমান এইবিলাক কথা ধৰক মানে মই সংবাদ মাধ্যমৰ পৰাহে গম পাইছোঁ আৰু মই এইটো মানে জানিছোঁ আৰু মই জানি আছোঁ। কিন্তু ইমান যে চিৰিয়াছ কথাটো তাৰমানে ধৰক ডক্টৰে মানুহৰ ডক্টৰৰ পৰা খবৰবিলাক পাইছে যে ল'ৰাটো চিৰিয়াছ, হয়তো তেনেকৈ মানুহবিলাক গোটেই মানুহবিলাক খবৰ ল'ব আহিছে। গতিকে মই কালিওতো মই আশাত আছোঁ মোৰ বাবা মোৰ ভাল হ'ব মোৰ। কিন্তু যেতিয়া মোক 4টা বজাত মোক মাতিছে, দেউতা হৈছে মোৰ আত্মীয় গোটেইখিনি চেলেঞ্জ কৰি আছিল আৰু যোগাযোগ কৰি আছে, লাগি আছে। কিন্তু যেতিয়া মোক দেউতাকক মাতিছে, তেতিয়া মই হতাশ হৈ গৈছোঁ। মই যাই মোক ডাক্তৰে কৈছে যে আপোনাৰ ল'ৰা হয়তো নাবাচিব, চৰি বুলি কৈছে। তেতিয়া মই বুজি পাইছোঁ মোৰ বাবা আৰু এই দুনীয়াত নাই। গতিকে মই ন্যায়ৰ বাহিৰে আৰু মানে কিনো বিচাৰিম। আমি যে ইমান পাৱাৰফুল মানুহ নহয় যে আমাৰ মুখ্যমন্ত্ৰী আমাক ধৰি লওক, আমি খুব আহ্বানহে কৰিছোঁ। তেওঁতো মোৰ আত্মীয় নহয়, তেওঁতো মোৰ কাৰণে কিবা কৰিব, মই আশা কৰিছোঁ তেওঁ কৰিব বুলি। মই এইখিনিয়ে বিচাৰিছোঁ। আৰু উচিত শিক্ষাটো তেওঁ পাব লাগে, উচিত তদন্ত হওক। এইটোতো আৰু এইটো গাফিলতি বুলি ক'ব লাগিব। এইটো আৰক্ষীৰ গাফিলতি। আৰু এইবোৰ কথাটো মই হয়তো মই গাঁৱত আছোঁ, মই গাঁৱৰ পৰা মই গৈছোঁ। গতিকে তাত যেতিয়া এক্সিডেণ্ট হৈছিল, সেইবিলাক মুহূৰ্ত ধৰক তাত থকা যিখিনি মানুহ আৰক্ষীয়ে তদন্ত কৰিব লাগে। মানুহটো নাথাকে,
মানুহজনটো মৃত্যুৱে হৈছে, আজি মৃত্যুৱে হ'ল, হয়তো সিদিনাখন মৃত্যু হোৱা নাই যদিও মৃত্যুত কৰি বেছি তাৰমানে ইনজৰ হৈছে। যিজন ঘৰত মানে খুলি আছে আপোনাৰ ঘৰত মানে বেলেগকৈ খুলি আছে তেওঁৰ কথাটো এনেকুৱা আছিল ল'ৰাজনত তেওঁৰ গাড়ীখনত মানে গোটেই বস্তু বেছি আছিল তাৰমানে। এইবিলাক মানুহৰ কথাবিলাক এনেকুৱাই, মানে মানৱতাটো নাই। আমি গৰীববিলাকৰ মানে ধৰক মানে বনোৱাবিলাকৰ দাম নাই, তেওঁবিলাকৰে তাৰমানে দাম, তেওঁবিলাকৰে গাড়ী, তেওঁবিলাকৰে তাৰমানে ঘোঁৰা। গতিকে মই ন্যায় বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই অনুৰোধ জনাইছোঁ যে তেখেতেও যে ন্যায়ৰ পক্ষে থাকি আমাক এটা উচিত ন্যায় দিয়ে, উচিত তদন্ত কৰে, উচিত বিচাৰ এটা হয়, এইখিনি মই আহ্বান জনাইছোঁ। মানে কিমান কম আপোনালোকক মিডিয়া যোগেতো আপোনালোক মানে গুৱাহাটীতো মানে কৈছোঁ, মই ৰাতি আহিছোঁ, যোৱাকালি গৈছিলোঁ, লাগ পাইছোঁ মানে ইয়াতো এতিয়াও, কিন্তু অভিনেত্ৰীজন একবাৰ মানে খবৰ ল'লে আমি খুব মানে শান্তি পালোঁ হয়। তেখেত যে এবাৰ নাহিল, ইমান দস্যুজনক মানে জীয়ৰী মানে ক'তো নাই আৰু এনেকুৱাই কম। তেওঁ সামাজিক দিশত আৰু মানে কি পাব্লিকক দেখাব আৰু এইবিলাক থিয়েটাৰতে। আশাৰৰ পৰা আহি থাকোঁতে তাই ড্ৰিংক কৰি আহিছে, আহি কিনে মোৰ ভতিজাক এক্সিডেণ্ট কৰিছে। তাৰপিছত প্ৰশাসন আহিছে, তেওঁ নামি আহি প্ৰশাসনক প্ৰশাসনক মাতিছে, আমাৰ ল'ৰাক দম দিছে, ধৰিছে, দম দি প্ৰশাসনে আমাৰ ইয়াক মেডিকেল পঠাই দিলে। প্ৰশাসনে তেওঁক কিয় মেডিকেলত লৈ যোৱা নাই, তেওঁক যাবলৈ কিয় দিলে? তেওঁতো আগত তোমাৰ কিবা অলপ হ'ব পাৰে, তেওঁ মেডিকেল নাই কৰা, কিন্তু আমাৰ ভাইটিজনক মেডিকেল পঠাই দিছে, তেওঁ ধুনীয়াকৈ ঘৰতে শুই আছে। যে এতিয়ালৈকে মানে 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 খবৰ ওলোৱা নাই, মানে সন্ধিয়া আৰু মানে আশাৰৰ পৰা আহি আছে, আহি থকাতে মানে শৰাইঘাটে ব্ৰিজত মানে তেওঁক আটক হৈছে। এনেকুৱা মৃত্যু হোৱাৰ পিছত আটক হৈছে, তাৰপিছত মোবাইল ছুইচ অফ কৰিছে। নেক্সট তাৰপিছত এনেকৈ MLA মানে মন্ত্ৰীহে তেওঁক মানে ভিডিঅ' কৰি ধুনীয়াকৈ লৈ গৈছে। কিয়? তেওঁ এটা মানে হত্যা কৰিছে, হত্যা কৰাৰ পিছত হেণ্ডকাপ লাগে কিয় নিয়া নাই আৰক্ষী? প্ৰধান আৰক্ষীক মই এইটো প্ৰথম প্ৰশ্ন, তেখেত মেনেজ হৈছে নেকি? আৰু তেওঁৰ 4-5টা কেছ মানে মই থকা বুলি নিজতে পাইছোঁ, যে তেওঁ মদ খাই সুৰাপান কৰি মানে তেওঁৰ হেৰি আছে, ৰেকৰ্ড পঢ়ি আছে। তেনেস্থলত আৰক্ষী নিশ্চয় তেওঁ হাতত আছে। আৰু আজিকালি টকা পইচা থাকিলে চব কিনি পায়তো, মানুহ জোৰটো কিনিব নাপায়, টকা পইচা থাকিলে চব পায়, এইখিনিয়ে কৈছোঁ। আৰু মই আমি হঠাতে DMCত অসমৰ এখন মানে ভাল চিকিৎসালয় বা তাৰ বিপৰীতে ব্যক্তিগত চিকিৎসালয় কি কাৰণে স্থানান্তৰ কৰিলে? স্বাস্থ্য ক্ষেত্ৰত কি ক'ব? স্বাস্থ্যৰ অৱনতি ঘটিছে তেওঁৰ যিটো আমাৰ তাতে আমি চিকিৎসাটো ইমান ধীৰ স্থিৰ লাহে লাহে হৈ আছিলোঁ। তাৰপিছত আমি এপলত নিয়াৰ আমি যোগাযোগ কৰি এপলত লৈ গৈছোঁ। বিভিন্ন ধৰণে মানে আপোনাৰ স্বাস্থ্যমন্ত্ৰীয়ে মানে অজস্ৰ মেডিকেল কলেজ স্থাপন কৰিছে, অজস্ৰ মানে ডক্টৰ সৃষ্টি কৰে, তাৰপিছতো আপোনালোকক ব্যক্তিগত চিকিৎসাত কি কাৰণে স্থানান্তৰ কৰিব? কিবা ক'ব নেকি? বুজা নাই। ট্ৰিটমেণ্ট নাপালে আৰু ঘটাৰ কাৰণে এতিয়া GMC আপোনালোকে জানে কামবিলাক শ্ল'ই হয়, গতিকে ইয়াত ৰাখিলেতো এনে নহ'ব। গতিকে আমি উচ্চ চিকিৎসা নিয়াৰ কাৰণে আমি নিজে যোগাযোগ কৰিছোঁ। চৰকাৰী চিকিৎসালয় নামত আছে, কামত পোৱা নাই আমি। যদি ভাল প্ৰাইভেট মেডিকেলত যদি আজি যদি প্ৰথমে নিলোঁ হয়, আমি চাগে আজি এনেকুৱা দৃশ্য আপোনালোকে আহিবই নালাগিলে হয়। দিছপুৰ আৰক্ষী থানা যেতিয়া কৰায়ত্ব কৰিল গাড়ীখন, তাৰপিছতহে নন্দিনীৰ দেউতাক খবৰ ল'ব আহিছে। এনে 3-4 দিন কোনো খবৰ ল'ব অহা নাই। আৰু বেলেগ ড্ৰাইভাৰৰ ক্ষেত্ৰত যি প্ৰযোজ্য হয়, এজন অভিনেত্ৰীৰ ক্ষেত্ৰতে সেনেকুৱা প্ৰযোজ্য হ'ব লাগে। যেনেকৈ বেলেগ ড্ৰাইভাৰ এজনে এক্সিডেণ্ট কৰিলে লগ ইমিডিয়েট হেণ্ডকাপ লগাই নন্দিনী কাশ্যপক MVI কৰি পঠাই দিছে। তেওঁ থিয়েটাৰৰ আখৰা চলাই আছে। এজন ল'ৰা ঢুকাই গৈছে, ঢুকাই যোৱাৰ পিছত তেখেতক এৰেষ্ট কৰিছে। সেইটো শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া জড়িত থকা বুলি আমাৰ সন্দেহ উপজে। এইখিনিয়ে ক'ব লগা। স্বাস্থ্য পৰীক্ষা কৰাৰ বিপৰীতে কোনোবা এজন আৰক্ষীয়ে তেওঁক ঘৰলৈ যাবলৈ দিলে। তেখেতক আৰক্ষীয়ে ঘৰলৈ যাবলৈ দিলে, আমাৰ পেচেণ্টজনক মেডিকেলত পঠাই দিলে।
এজন অভিনেত্ৰী হিচাপে তেখেতে যি ড্ৰাইভাৰবিলাকত যি প্ৰযোজ্য হ'ব লাগে এজন অভিনেত্ৰীকো সেনেকৈ সেইদিনা স্বাস্থ্য পৰীক্ষা কৰিলে তেখেতে ড্ৰিংক কৰিছে নে কি কৰিছে গোটেই গম পোৱা যায়। এতিয়া 3 দিন পিছত তেখেতক স্বাস্থ্য পৰীক্ষা কৰিলে কি ওলাব? সেইটো শীৰ্ষ আৰক্ষী বিষয়া তেখেতৰ লগত জড়িত আছে, নহ'লে এনেকৈ যাব নোৱাৰে নহয়। এতিয়া যিজন অভিনেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কৈছে অলপমান দুখ পোৱা বুলি, আজি কেনেকৈ মৃত্যুমুখত পৰিল স্বামীলোকে। মৃত্যুমুখত পৰাৰ পিছত আখৰা গৃহৰ পৰা যেতিয়া ওলাইছে নন্দিনী কাশ্যপে, তেতিয়া শৰাঘাট ব্ৰিজৰ ওচৰত নন্দিনী কাশ্যপক এৰেষ্ট কৰিছে। এই 3-4 দিন কিয় এৰেষ্ট কৰা হোৱা নাছিল? মৃত্যুৰ পিছত এৰেষ্ট হয় নেকি? সংবাদ মাধ্যমত এনেকুৱা ধৰণৰ ওলাইছে তেওঁ মানে আত্মসমৰ্পণ কৰিব মানে আহি থাকোঁতে মানে আৰক্ষীয়ে নাটকীয়ভাৱে তেওঁক মানে সেইটোৱে হৈছে। মোবাইল চুইচ অফ কৰিছে, সেইটোৱে হৈছে। মৃত্যুৰ পিছতহে আৰক্ষীৰ গা লৰিছে। আৰু ঘৰৰ পৰিয়ালে যেতিয়া দিছপুৰ আৰক্ষীয়ে গাড়ীখন আটক কৰিল, তাৰ পিছতহে পৰিয়ালৰ মানুহে এপ'ল' হস্পিটেলক আহিছে। সেইখিনিয়ে আমি চৰকাৰক আহ্বান জনাম যে বেলেগ ড্ৰাইভাৰবিলাকৰ যেনেকৈ উচিত শাস্তি হয়, যি হিতেনানৰ শাস্তি হয়, তেখেতৰ অভিনেত্ৰী হিচাপে হাৰি যাব নালাগে, তেখেতৰো শাস্তি হ'ব লাগে। এইখিনি চৰকাৰৰ ওচৰত আমাৰ কামনা। ই বহুত ভাল ল'ৰা আছিলে আৰু মোৰ লগত বেছি প্ৰিয় আছিলে ক্লাছত। 1st চেমৰ পৰা 4th চেমলৈকে তাই মোৰ লগতে বহিছিলে ক্লাছত। আৰু মোৰ লেফ্ট ছাইড বা ৰাইট ছাইডে মই মাজত বহিছিলোঁ, কেতিয়াবা লেফ্ট ছাইডে বহিছিলে, কেতিয়াবা ৰাইট ছাইডে বহিছিলে। একেলগে বহি মানে মই এতিয়া কি ক'ম কি নকওঁ এনেকুৱা অৱস্থা হৈছোঁ। মই কালি সন্ধিয়াই মই খবৰটো পাইছিলোঁ। খবৰটো পাই মই মাজুলীৰ পৰা যেনে তেনে হ'লেও বাছত মই আহিছোঁ, অলপ লাষ্ট মমেণ্টটোৱে যে মই চাব পাৰোঁ বুলি। কি বিচাৰিম আমি ন্যায়টোৱে বিচাৰোঁ আৰু। কি কৈছে? কলেজৰ ছাত্ৰগৰাকী অতি অমায়িক ল'ৰা বুলি কি কৈছে আপুনি? স্বামীও একচুৱেলি বুজি পোৱা নাই আপোনাৰ। বন্ধু বুলি ক'লেতো বহুত ভাল আছিলে, কাৰো লগত কাজিয়া কৰা নাছিলে। 1st চেমৰ পৰা 4th চেমলৈকে কাৰো লগত কাকো মানে বেয়াকৈ কৈ পোৱা নাই। এনেধৰণৰ এজন ছাত্ৰ আছিলে তেওঁ। আৰু 4th চেমিষ্টাৰত পঢ়ি আছিলে। এতিয়া 5th চেমিষ্টাৰ মানে 4th চেমিষ্টাৰ ফাইনেল দি 5th চেমিষ্টাৰ পালে হয়। তেওঁ য'তে আছে ভালকৈ থাকক সেইটোৱে বিচাৰোঁ আৰু দোষী যাতে শাস্তি পায় সেইটোৱে বিচাৰোঁ। দিব লাগে আৰু বহুত কষ্ট হৈছে। অভিনেত্ৰীটো আজি 5 দিন ধৰি মুকলি আকাশৰ তলতে আছে। তাৰ মৃত্যু হোৱাৰ পিছতে এৰেষ্ট কৰিলে তাক। সামান্য নহয়, দেউতা ভৰি ভাঙিছে, তাৰ পিঠিৰ হাড় ভাঙিছে, কঁকাল ভাঙিছে, মূৰত আঘাত পাইছে, হাত এটা ভাঙি গৈছে। প্ৰায় 2:30-3টামান বজাত হৈছে। আজিনে একো ভূমিকাই লোৱা নাই না, কালি মৃত্যু হোৱাৰ পিছতহে তাক এৰেষ্ট কৰিছে। গম নাপাওঁ। সেইখিনি সময়ত আমি ডিৰেক্টৰক লগত ধৰিবলৈ গৈছিলোঁ ছাত্ৰ সন্থাৰ লগত।